এছ কি খবৰ তোমালোকৰ আছে সকলোৱে ভাল তো বহুতে মোক কমেণ্ট কৰি আছে কি ট্ৰেইনিং চেণ্টাৰ আহিলে মানে লগত কি আইটেমছ লৈ আহিম মানে কি বস্তু আনিব লাগিব ট্ৰেইনিং চেণ্টাৰ আহিলে তাৰ ওপৰত মানে মোক ভিডিঅ' এটা বনাই দি আছে কিন্তু তোমালোকক মই মানে টাইম পোৱা নাই কাৰণে কৈ দিব পৰা নাই কাৰণ এই ভিডিঅ'টো যোনসকলে মানে চিলেক্ট হ'ব যোনসকল কেণ্ডিডেট মানে চিলেক্ট হ'ব তেওঁলোকে মানে আনিব লাগিব যিহেতু হয় নহয় তো সেইকাৰণে মই লাষ্টত দিম বুলি ভাবিছিলোঁ কিন্তু বহুত ল'ৰাই যিহেতু এক্সাম ভাল কৰি আহিছে আৰু ফিজিকেলো এক্সিলেণ্ট মাৰিম বুলি ভাবি থৈছে আৰু মানে চাকৰিটো ল'ম বুলি ভাবি থৈছে তো সেইকাৰণে সিহঁতে মানে এতিয়াপে সুধি আছে যে ট্ৰেইনিং চেণ্টাৰ গ'লে কি বস্তু লৈ যাম মানে যাতে মানে সেইবোৰ এতিয়াপে থাকক মানে বস্তু যাতে পিছত দিগদাৰ নহয় মানে সেইকাৰণে মানে এতিয়াপে সুধি আছে মোক যে কি বস্তু লৈ যাম কি নালাগে তো বহুতো কনফিডেন্স আছে মানে যে চাকৰিটো এবাৰ ল'মেই বুলি তো সেইকাৰণে সিহঁতে এতিয়াপে সুধি আছে মানে মোক যে কি ডকুমেণ্ট লৈ যাম আৰু কি বস্তু লৈ যাম কৈ দিয়া তো চব ট্ৰেইনিং চেণ্টাৰলৈ মই যেতিয়া গৈছিলোঁ মই গম পোৱা নাছিলোঁ মানে কি নিব লাগে ঠিক আছে কিন্তু ভিডিঅ'ত চাইছিলোঁ ভিডিঅ'ত যিহেতুৱে ধেৰ কথা কয় আমুক নিব লাগে তামুক নিব লাগে কিন্তু আচলতে সিমান বস্তু নিব নালাগে মানে ট্ৰেইনিঙলৈ গ'লে ঠিক আছে কাৰণ বহুতে কৈছিলে যে এয়া নিব লাগিব সিয়া নিব লাগিব কিন্তু গৈ পেলাই গম পালোঁ যে ইমান বস্তু আচলতে দৰকাৰ নহয় কিছুমান ইম্পৰ্টেণ্ট বস্তু হয় সেইবোৰ নিব লাগে নহ'লে তাৰ অসুবিধা হয় ঠিক আছে মেইনলি তোমালোকে এটা তলা লৈ যাবা ঠিক আছে আৰু তোমালোকৰ যোনবোৰ ডকুমেণ্ট মেইনলি আধাৰ কাৰ্ড আৰু যোনবোৰ পাৰ্চনেল ডকুমেণ্ট সেইবোৰ নাপাহৰিবা মানে ঠিক আছে কাৰণ সেইবোৰ তাত দৰকাৰ হয় মানে কেতিয়াবা কাগজ পত্ৰ কাম চলি থাকে কেতিয়াবা যোনসকলে 10 পাছ কৰি গৈছা তেওঁলোকৰ মানে 12 পাছ যদি কৰিম বুলি ভাবে তেওঁলোকৰ ডকুমেণ্ট লাগে তো সেইকাৰণে ডকুমেণ্টবোৰ লগত লৈ যাবা আৰু এটা তলা লৈ যাবা প্ৰাইভেটকৈ আৰু বেছি পইচা নিনিবা বেছি কেছ নিদিবা হেৰাই যাব ঠিক আছে আৰু তোমালোকে যিমান পাৰা তাত এইবোৰ ভুল নকৰিবা গা ধুবা ডেইলি কাৰণ তোমালোকে যেতিয়া ট্ৰেইনিং কৰিবা তোমালোকৰ ঘাম ওলাব আৰু বহুতে মানে গা নোধোৱাৰ ফলত তেনেকুৱা ঘামুচি হৈ খজুতি হৈ যায় ঠিক আছে ট্ৰেইনিং চেণ্টাৰত গৈ তোমালোকে ডেইলি চক্সবোৰ ধুবা তোমালোকৰ যোনবোৰ চক্স ডেইলি চেঞ্জ কৰিবা আৰু তালৈ গ'লে ইমান বস্তু নিব নালাগে মেইনলি তোমালোকে অলপমান পইচা লৈ যাবা অলপ বেছি নিনিবা মোৰ মতে 5,000 বেছি বহুত বেছি 5,000 টকা লৈ ল'বা আৰু লগত তোমালোকৰ যোনবোৰ ডকুমেণ্ট আৰু বাকী তোমালোকে পাৰ্চনেল ছেভিং কিটছ হওক ছেভিং কিটছৰ পৰা ধৰি সেইবোৰ তোমালোকৰ পাৰ্চনেল বস্তুবোৰ তোমালোকে সেইবোৰ নিজৰ লগত ৰাখিবা কিন্তু মেইন তোমালোকে আঁঠুৱা হওক আঁঠুৱাখন তোমালোকে লৈ ল'ব পাৰা কিন্তু তাত যোৱাৰ লগে লগে তোমালোকৰ চব বস্তু আচলতে যিকোনো ট্ৰেইনিং নহয় ঠিক আছে গভৰ্ণমেণ্ট চাকৰি যোনবোৰ ট্ৰেইনিং মানে তাত যোৱাৰ লগে লগে তোমালোকৰ যোনবোৰ ইম্পৰ্টেণ্ট বস্তু তাত ইছ্যু হৈ যায় মানে ঠিক আছে আৰু তোমালোকে যোনবোৰ কিনিবা সেইবোৰ তোমালোকৰ পইচা কাটিব ঠিক আছে মই এইটোৱে ক'ম তোমালোকে মেইনলি নিজৰ পইচা অলপ লৈ যাবা আৰু তোমালোকে যিমান পাৰা এখন SBI একাউণ্ট খুলি লৈ যাবা বাকী তোমালোকৰ পাৰ্চনেল বস্তুবোৰ তোমাৰ ওপৰত মেটাৰ কৰে কিন্তু মোৰ মতে ইমান কাপোৰ নিনিবা জাষ্ট যোনযোৰ কাপোৰ তোমালোকে ট্ৰেইনিং চেণ্টাৰলৈ পিন্ধি যাবা ঘৰৰ পৰা সেইযোৰে হ'ব ঠিক আছে বেছি তোমালোকে গাৰু এটা যদি ঘৰৰ পৰা লৈ ল'ব পাৰা গাৰু এটাও যদি তোমালোকে ঘৰত যদি সৰু সুৰা কাঠাৰ আছে এখন লৈ ল'ব পাৰা কিন্তু তাত গৈ তোমালোকে স্লিপিং বেগ কিনি ল'ব পাৰিবা বা ইয়াৰ পৰাও কিনি ল'ব পাৰা মোৰ মতে তাৰ পৰাই কিনি ল'বা তাৰ পৰাই ইছ্যু হয় কাৰণ ঘৰৰ পৰাই যদি নিয়া এনেই তোমালোকৰ মানে এনেই দিগদাৰ হ'ব ঠিক আছে আৰু বাকী মেইনলি ইমান ইম্পৰ্টেণ্ট নাই তোমালোকে যে পাউডাৰ চাউডাৰ নিব বিচৰা সেইবোৰ লৈ যাব পাৰা আৰু তাত গৈ তোমালোকৰ চব বস্তু ইছ্যু হ'ব তো তোমালোকে নৰ্মেল যাবা জাষ্ট বেগ এটা লৈ পেলাই তাত বস্তু যিহেতু চব তাত তোমালোকে গৈ কেণ্টিনত টলি বেগ চলি বেগ কিনি ল'ব পাৰিবা ইয়াৰ পৰা তোমালোকে নিকিনিলেও হ'ব মানে ঠিক আছে মই যিহেতু ধেৰ বস্তু নিছিলোঁ মই বেছিকৈ কাপোৰ বহুত লৈ গৈছিলোঁ ঠাণ্ডা দিন আছিলে কিন্তু তাত গৈ মানে ইয়াৰ পৰা নিয়া কাপোৰবোৰ তাত মানে পিন্ধিবলৈ সময় নাপাবা তোমালোকে ইয়াৰ পৰা যোনবোৰ কাপোৰ নিয়া মানে তাত গৈ সেইবোৰ কাপোৰ পিন্ধিবলৈ সময় নাপাবা সেইকাৰণে নিনিয়াই ভাল যিহেতু তাত সময় নাপাবা তাৰ মানে যোনবোৰ কাপোৰ ইছ্যু হয় ট্ৰেইনিঙৰ বাবে তোমালোকে সেইবোৰ কাপোৰ পিন্ধিহে ট্ৰেইনিং কৰিব পাৰিবা মানে ঠিক আছে তো সেইকাৰণে তোমালোকে যিহেতু বস্তু নিনিবা মেইনলি তোমালোকে এখন SBI একাউণ্ট বনাই দিবা আৰু পাৰ্চনেল যোনবোৰ ছেভিং কিটছ আৰু যদি তোমালোকে গাৰু এটা লৈ ল'ব পাৰা ঠিক আছে এখন কম্বল লৈ ল'ব পাৰা বা বেডশ্বীট টাইপৰ এখন কাপোৰ লৈ ল'ব পাৰা যদি ঠাণ্ডা দিনত যোৱা আৰু তোমালোকৰ ঠাণ্ডা দিনত ট্ৰেইনিং ষ্টাৰ্ট হ'ব তো তোমালোকে এখন কম্বল লৈ ল'ব পাৰা ঠিক আছে কাৰণ কেতিয়াবা যদি স্লিপিং বেগত গৰম উঠে কম্বলত মানে নিজৰ যেনেকৈ আমি ঘৰত শুওঁ তেতিয়া মানে শুবলৈ ভাল হয় ঠিক আছে আৰু বাকী ইমান বস্তু নিনিবা কাপোৰ চাপোৰ ধেৰ নিনিবা ঠিক আছে বাকী তোমালোকে যদি পাৰ্চনেলি চেন নিব পাৰা এইবোৰ মানে যোনবোৰ ঘৰৰ পৰা বস্তু নিবা মানে নিনিয়াই ভাল তাত গৈ কিনি ল'বাগৈ মানে তাত গৈ তোমালোকৰ কেণ্টিন আছে তাতেই গৈ তোমালোকে কিনি ল'ব পাৰিবা মই সেইকাৰণে কৈ দিওঁ মানে বহুতে লৈ আহে বস্তুবোৰ আগতীয়াকৈ ইমান বস্তু দৰকাৰ নাই আচলতে বহুতে আগতে ঘৰৰ পৰাই লৈ যায় ঘৰৰ পৰা নিলে তোমালোকৰ দিগদাৰ হ'ব ট্ৰেইনিঙলৈ গৈ ট্ৰেইনিং চেণ্টাৰত কেণ্টিন পাবা তাতে তোমালোকে কিনি ল'বা যিহেতু নিব নালাগে মেইনলি তোমালোকে এখন SBI একাউণ্ট বনাই নিবা আৰু PSS অলপ লৈ ল'বা ঠিক আছে আৰু বাকী তোমালোকৰ পঢ়া শুনাৰ ডকুমেণ্টবোৰ লৈ ল'বা ঠিক আছে বাকী ইমান নিবলগীয়া মানে ইমান আইটেম নাই মানে ঠিক আছে।